আমি এইটো কাৰণে প্ৰতিবাদ কৰি আছো। আমাৰ যেতিয়া মানে এবছৰৰ বুঢ়া চাপৰি এবছৰৰ নোটিচ হৈছে, পিছতে সি মানে ফোন মাৰি মাৰি ইয়াৰ পৰা মানুহ তাৰ ওচৰত মাতি নিছে। গেছুদ্দিনে ফোন মাৰি মাৰি মানুহ ইয়াৰ পৰা তাৰ ওচৰত নিছে, নি পেলাই কৈছে যে আপোনালোকে যদি আমাৰ ওচৰত যদি আহে তেনেহলে আমি উচ্ছেদটো বন্ধ কৰি দিব পাৰিম। যে কেনেকুৱা যাম, যে বিঘা পাছে 5,000 কৰি টকা দিব আপোনালোকে, তেনেহলে উচ্ছেদটো বন্ধ হৈ যাব। যে সেই টকাটো কোনে ল'ব, যে MP ছাৰে MLA মিলি পেলাই এই পইচাটো ল'ব। পিছত আমি ইয়াৰ ৰাইজে বহুত মানুহ গৈছিলো তাত, আমাক মাতি নিছে তেজপুৰ, 40-42 জন মানুহ গৈছো। তাৰপিছত মানে সি সব কিটা কথা মানে বুজাই কৈছে যে কিটা পইচা দিলে উচ্ছেদটো বন্ধ কৰি দিম। পিছত ৰাইজে মানে টকা দিছে, টকা দিয়াৰ পিছত এতিয়া উচ্ছেদ হৈ গ'ল। কিমানকে টকা দিছিলে? বিঘা 3,000 টকা। গেছুদ্দিনে লৈছে, আৱালে লৈছে, মুছা লৈছে, আমিৰুদ্দিন লৈছে। এই উচ্ছেদ বন্ধ কৰি দিব। সংগ্ৰাম পৰিষদৰ দুজনৰ নেতাৰ কথা কৈছিল, যিহেতু বোলে লগত জড়িত আছিল, কি কব? নাই সিহঁতে মানে আহাই নাই, আমাৰ ইয়াত অঞ্চলত আহাই নাই। সঁচা কথা। নাই সংগঠনে লগ নাই। গৈছো, আমি গৈছো। তাত আলোচনা এইটোৱে হৈছে যে আপোনালোকে যদি পইচা পাতি দিয়ে, আমি MP ছাৰৰ লগত MLA ছাৰৰ লগত আলোচনা মিলাইছো, এই পইচাটো দিলে উচ্ছেদটো বন্ধ কৰি দিম। কিমান টকা লুটিছে ইয়াৰ পৰা? ইয়াত বহুত টকা লুটিছে, আপোনাৰ 3,000 কৰি মানে বিঘা পাছে লৈছে। 5,000 বিঘা মাটি পইচা নিছে। আপোনালোকে কিবা এজাহাৰ দিছে? হয়, এজাহাৰ পৰিছে। আপুনি চৰকাৰ কি দাবী জনাব? আমি চৰকাৰক এইটো অনুৰোধ কৰি আছো যে এই দালালক এৰেষ্ট কৰিব লাগে, জেলত ভৰাই দিব লাগে।